হয় দাদা জ্যেষ্ঠ নাগৰিক হিচাপে আপুনি আজি ভোট দিলে কেনেকুৱা পালে কি কথা নাই ভোটটো দি ভালেই লাগে গণতান্ত্ৰিক দেশ এখনত ভোটটো বহুত মূল্যৱান সকলোৱে ওলাই আহি নিজৰ ভোটৰ সাব্যস্ত কৰিব লাগে আৰু সেই ভোটাধিকাৰৰ থ্ৰুৱেদি মানুহৰ মাজত এটা সুস্থ চৰকাৰ গঢ়াৰ এটা সুবিধা পায় পিছলৈ আকৌ এই চৰকাৰখন সুন্দৰ সুঠাম কৰি যদি ৰাখিব পাৰে ৰাইজে সুবিধা পায় সেইকাৰণে প্ৰত্যেকেই ভোট দিবলৈ ওলাই আহিব লাগে আৰু ভোটৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ কৰিব নালাগে যে ভোটটো দি দিম বুলি ভাবি ঘৰত বহি থকাটো কোনো যুক্তিসংগত নহয় 5 বছৰৰ মূৰত এবাৰেই এই অধিকাৰ আহে আৰু যিটো অধিকাৰ সকলো ব্যক্তিৰ সমান অধিকাৰ দুখীয়া ধনী শিক্ষিত অশিক্ষিত সকলোৰে সমান অধিকাৰ এই অধিকাৰৰ পৰা যাতে কোনো বাহিৰত নাথাকি ভোট সাব্যস্ত কৰে তাকেই কামনা কৰিলোঁ আৰু আগন্তুক দিনত এখন সুস্থ চৰকাৰ গঠন কৰক ৰাইজৰ উপকাৰ হওক ৰাইজে শান্তিত থাকক সকলোৱে মিলা প্ৰীতিৰে থাকি অসমখনক আগুৱাই লৈ যোৱাৰ কামনা কৰিলোঁ ধন্যবাদ